খচেতন ৰাইজ এজন সাধাৰণ ভোটাৰ সেইমতে মানে কাপ প্লেটৰ ছবি যিটো প্ৰতীক চিহ্ন ইয়াত মানে বিপুল ভোটত মানে জয় হ'ব বুলি আমি আশা কৰিছোঁ। সেইটো আমি নিৰ্বাচিত কৰিছোঁ যে আব্দুল হাছেন যে ল'ৰাটো তেখেত মানে এজন উপযুক্ত ল'ৰা আৰু যিজন প্ৰাক্তন প্ৰেছিডেণ্ট আছিল আগত তেখেতৰ মানে যিটো পৰিৱেশ মানে সমাজৰ লগত সেইটো নাই, তেখেতৰ নাই। সেইটো কাৰণে আমি সেইটো তেখেতক এৰি পেলাই আমি ইয়াত আহিছোঁ। আমি ধৰক 450মান ভোটত মানে আমি হেৰি কৰিম পাছ কৰিম বুলি। আমি বিৰাট উৎফুল্লিত হৈছোঁ। ইয়াত মানুহৰ সমাগম চাই আমি ভাবিছোঁ যে আব্দুল হাছেনে 1 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰায় 200 ভোট লিড লৈ পাছ কৰাৰ এটা অনুমান দেখা গৈছে। মানুহৰ সমাগমৰ ওপৰত ভিত্তি কৰি এই মাত্ৰ কথাটো কৈছোঁ। অৱশ্যে খুবেই ভাল, আবুল হাছেন জিকিব, এইটো নিশ্চিত হৈ গৈছে, নিশ্চয় জিকিব। যেহেতু দেখা যাচ্ছে এইখন ওয়ার্ডতে এজন প্ৰাক্তন সভাপতি আছিলে বৰচলা গাঁও পঞ্চায়তৰ, তেখেতৰ বিৰুদ্ধে মানে আব্দুল হাছেনে থিয় হৈছে। আব্দুল হাছেন চাওক, আব্দুল হাছেন হ'ল এজন নতুন যুৱক, নতুন প্ৰজন্মৰ এজন যুৱক। তেখেতৰ কোনো স্পৰ্ট নাই, তেখেত একেবাৰে নিকা। সেই হিচাপে মানুহৰ মুখত যেনেকৈ শুনিছোঁ যে আব্দুল হাছেন এনেকুৱা এজন ল'ৰা, যে এনেকুৱা নিকা ল'ৰা বা এনেকুৱা কেৰেক্টাৰৰ ফালে বহুত ভাল। সেইটো হিচাপত ৰাইজে ভাবিছে যে তেওঁক যদি প্ৰতিনিধি বনাব পাৰে নিশ্চয় তেওঁ ৰাইজৰ কাম কৰিব বুলি এটা আশা। এইটোৱে কম মই একচুৱেলি আগতে আমাৰ যিহেতু এইবাৰ পঞ্চায়তৰ নিয়ম সাল সলনি হৈছে। আগতে আমি এটা ৱাৰ্ডতে আছিলোঁ। একচুৱেলি মই মানে আমন্ত্ৰিত অতিথি ধৰিব লাগিব, তথাপিও মোক যিহেতু মাতিছে মই আহিছোঁ। এতিয়া যেনেকুৱা পাইছোঁ আব্দুল হাছেন মানে বিপুল ভোটত মানে জয়যুক্ত হ'ব। আৰু আপোনালোকৰ পৰিৱেশটো চাইছে, ইতিমধ্যে বহুত মানে আপোনাৰ ক'বলৈ গ'লে বহুত ৰাইজে সঁহাৰি মানে আগবঢ়াইছে যেনেকুৱা দেখা গৈছে। এতিয়া যিহেতু আমাৰ 7 তাৰিখে আপোনালোকে 7 তাৰিখে নহয়, যিহেতু 7 তাৰিখে ভোটদান হ'ব, 12 তাৰিখে আপোনালোকে হাছেনৰ ফলাফলটো আপোনালোকে নিশ্চিতভাৱে পাব। বৰচলা পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ মহম্মদ আব্দুল হাছেন চিহ্ন হৈছে কাপ প্লেটৰ ছবি। কিমান ভোটত জয়যুক্ত হ'ব বুলি আপুনি আশা কৰে? যেহেতু ৰাইজৰ ইমান আমাৰ 1 নম্বৰ ৱাৰ্ডত 800 কিমানটা ভোট আছে, তাৰে আমি 600 ভোট পাই বুলি নিৰ্বাচিত হ'ম বুলি এটা আশা কৰিলোঁ। আব্দুল হাছেন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কাপড়ের সিন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ঘরে ঘরে শোনা যায় হাসেন ভাইয়ের হবে জয়। মাও মাসির মুখে শোনা যায় হাসেন ভাইয়ের হবে জয়। সবার কাছেই শোনা যায় কাপড়ের হবে জয়। কতজনে আইলো গেল দেখলাম কামে কাজে, হাসেন ভাইয়ের মতো তোমরা কাউকে নাই আর পাবে। গরিব দুঃখী জনগণের দুঃখ সে তো বোঝে, তাই দয়া কইরা ভোট দিবেন কাপ প্লেটের চিনে। হাটে ঘাটে শুনি তাহার গুণগান, ঘরে ঘরে শুনি তাহার গুণগান। সবার মুখে শোনা যায় শুধু হাসেন ভাই।